চৰাইদেউ চলা সংৰক্ষিত বনাঞ্চলত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ চৰাইদেউ জিলাৰ অন্যতম এখন জৈৱ বৈচিত্ৰ্যৰে ভৰা চলা সংৰক্ষিত বনাঞ্চল বিগত সময়ত দুষ্কৃতিকাৰী অবৈধ অনুপ্ৰৱেশকাৰীৰ কবলত পৰি বৃহৎ এটা অংশ সংকুচিত হৈ পৰিছে ইয়াৰ মাজতে চলাপথাৰ অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত চলা সংৰক্ষিত বনাঞ্চলখন ৰাইজে সংৰক্ষণৰ ব্যৱস্থা কৰিছে ইয়াৰ পিছতো চলা সংৰক্ষণ বনাঞ্চলত কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰি মূল্যৱান গছ-গছনি ধ্বংস কৰাৰ চেষ্টা চলায় স্থানীয় ৰাইজে বনাঞ্চলৰ ভিতৰৰ অংশত জুই লগা বুলি জানিব পাৰি ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰা হয় এই ঘটনাৰ পাছত স্থানীয় ৰাইজে চলা সংৰক্ষিত বনাঞ্চলত যাতে কোনো লোকে চাহ বাগিচা অথবা খেতি-বাতি কৰিবলৈ প্ৰৱেশ নকৰে তাৰ বাবে অনুৰোধ জনাইছে চলা গ্ৰাম্য অভয়াৰণ্য বা চলা সংৰক্ষিত বনাঞ্চলত অগ্নি সংযোগ কৰা ব্যক্তিসকল আমাৰ স্থানীয় ব্যক্তিয়ে হয় ইয়াৰ সকলোৱে জানিছে স্থানীয় সকলো ব্যক্তি এনে দুষ্কাৰ্য সংঘটিত নকৰে সকলো সৰহসংখ্যক ব্যক্তি আমাৰ সচেতন যিজন বা যিসকল ব্যক্তি এনে গঠিত কাম কৰিছে তেখেতসকলক এই অৰণ্যখন সংৰক্ষণ কৰাৰ উদ্দেশ্য আৰু প্ৰয়োজন বুজি পোৱা নাই বুলি আমি ভাবিছোঁ আৰু এনে গঠিত কাম কৰা ব্যক্তিসকলক আমি অনুৰোধ জনাব বিচাৰোঁ তেওঁলোকে যাতে চলা গ্ৰাম্য অভয়াৰণ্য বা চলা সংৰক্ষিত বনাঞ্চলখনক জীয়াই থাকিবলৈ দিয়ে আৰু ইয়াৰ প্ৰাকৃতিক সম্পদ ৰক্ষা কৰিবৰ কাৰণে আমাক সহযোগে কৰে কোনো ব্যক্তিয়ে যদি এই অৰণ্যত ব্যক্তিগত চাহ বাগান খোলাৰ কথা চিন্তা কৰিছে এনে চিন্তা তেওঁলোকে বাদ দিব লাগে আৰু প্ৰাকৃতিক সম্পদ যদি হস্তগত কৰিব বিচাৰিছে তেনেহ'লে এনে চিন্তা আমাৰ স্থানীয় ৰাইজে বাদ দিব লাগে বুলি আমি ভাবোঁ আমি এনে গঠিত কাম কৰা ব্যক্তিক ক'ব বিচাৰোঁ যে আপোনালোকৰ আমাৰ যি পৰিৱেশ এই পৰিৱেশ সুৰক্ষা কৰাৰ স্বাৰ্থত অৰণ্যখনৰ জীৱ জন্তুসমূহ সুৰক্ষিত ৰখাৰ স্বাৰ্থত আৰু চলা বনাঞ্চলৰ প্ৰাকৃতিক সম্পদ ভৱিষ্যত প্ৰজন্মলৈ ৰাখি যোৱাৰ স্বাৰ্থত আপোনালোকে যি দুষ্কাৰ্য সংঘটিত কৰি আহিছে এনে কাৰ্যবিলাক বন্ধ কৰক আৰু তাৰ পৰিৱৰ্তে আমি সংৰক্ষণ ব্যৱস্থা এটাৰ জৰিয়তে অৰণ্যখন সুৰক্ষা কৰাৰ যি উদ্যোগ গ্ৰহণ কৰিছোঁ তাত আপোনালোকে সকলোৱে সহযোগ কৰক তেতিয়াহে অৰণ্যখন সংৰক্ষিত হৈ থাকিব আৰু সেইটোকে আমি সকলোকে আহ্বান জনাব বিচাৰোঁ বিশেষকৈ যিসকল ব্যক্তিয়ে অগ্নি সংযোগৰ জৰিয়তে এটা দুষ্কাৰ্য সংঘটিত কৰিলে সেইসকলক আমি এই আহ্বানে পুনৰ কৰিব বিচাৰোঁ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24